নমস্কাৰ ষ্টুডেণ্ট, আজি আমি ক্লাছ 7ৰ ইংলিছৰ লেচন নম্বৰ 1 হবিজ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। হবিজ মানে হ'ল অভিৰুচি বা চখ। পাঠটোৰ জৰিয়তে আমি আজৰি সময়ত কি কৰোঁ বা কেনেকুৱা ধৰণৰ কাম কৰি ভাল পাওঁ বা কৰিব পাৰোঁ সেই সম্পৰ্কে আমাক জানিবলৈ দিছে। এতিয়া আমি পাঠটোলৈ আগবাঢ়ো আহা। What do you do in your free time? If you have a lot of free time, having nothing to do, life will be boring. A happy person is usually as busy as a bee. Such persons have a hobby. Look at the pictures below. Working with your friend, write down in the boxes the names of the hobbies shown in the pictures. ইয়াতে কৈছে যে what do you do in your free time? তুমি আজৰি সময়ত কি কৰি ভাল পোৱা? If you have a lot of free time, having nothing to do, life will be boring. ইয়াতে কৈছে যে আজৰি সময়ত যদি তুমি একো নকৰা বা একো কৰিবলগীয়া নাথাকে তেনেহ'লে তোমাৰ বাৰু আমনি নালাগেনে? লাইফ উইল বি বৰিং। তোমাৰ জীৱনত আমনি লাগিব বা জীৱনটো আমনিদায়ক হৈ উঠিব। এ হেপী পাৰ্চন ইজ ইউজুৱেলি এজ বিজি এজ এ বি। ইয়াতে কৈছে যে এজন সুখী মানুহে সচৰাচৰ মৌমাখিৰ নিচিনাকৈ ব্যস্ত থাকে। ছাচ পাৰ্চনছ হেভ এ হবি। ইয়াতে কৈছে যে সকলো ধৰণৰ মানুহৰে একোটা চখ বা অভিৰুচি থাকে। লুক এট দ্য পিকচাৰ্ছ বিল'। তলত দিয়া ছবিসমূহ চোৱা। ৱৰ্কিং উইথ ইয়ৰ ফ্ৰেণ্ড, আৰু তোমাৰ বন্ধুবোৰৰ সৈতে কৰা। ৰাইট ডাউন ইন দ্য বক্সেছ দ্য নেমছ অফ দ্য হবিজ শ্ব'ন ইন দ্য পিকচাৰ্ছ। ইয়াতে কৈছে যে বন্ধুবোৰৰ লগত মিলি বাকচৰ ভিতৰত যিবোৰ অভিৰুচি দিয়া আছে সেইবোৰৰ তুমি নাম লিখা। ইয়াতে মই বক্সকেইটা ফিল আপ কৰি দিবলৈ চেষ্টা কৰিছোঁ। ফটোগ্ৰাফী, ষ্টেম্প কালেক্টিং, প্লেয়িং, পেইণ্টিং, ৰিডিং, মাউণ্টেনিয়াৰিং। ফটোগ্ৰাফী হ'ল আলোকচিত্ৰ তোলা কাম, আৰু ষ্টেম্প কালেক্টিং হ'ল ডাক টিকট সংগ্ৰহ কৰা কাম, আৰু প্লেয়িং হ'ল খেলি থকা বা খেলা ধূলা কৰা। পেইণ্টিং হ'ল যিকোনো বস্তু অঁকা অৰ্থাৎ ছবি অঁকা। ৰিডিং মানে পঢ়া, আৰু মাউণ্টেনিয়াৰিং মানে হ'ল পৰ্বতাৰোহণ। এইকেইটা আমি হবিজৰ ভিতৰত ধৰিব পাৰোঁ, বা ইয়াতে যদিও লিখিব দিছে আৰু বিভিন্ন ধৰণৰ হবিজ আছে যিবোৰ মানুহে কৰি ভাল পায়। Now read more about hobbies and why it is good to have a hobby. তুমি অভিৰুচিৰ বিষয়ে পঢ়া আৰু ই কিয় ভাল অৰ্থাৎ অভিৰুচি কিহৰ কাৰণে ভাল সেইটো তুমি জানিবলৈ চেষ্টা কৰা। We all love to occupy ourselves with different activities in our free time. We love to play different types of games. We love to sing and dance, draw and paint, read books and travel. These activities give us pleasure. As people say, all work and no play can make our life dull. There should be a combination of work and play that makes our life happy. Activities which give us fun and joy are hobbies. ইয়াতে কৈছে যে we all love to occupy ourselves with different activities in our free time. ইয়াতে কৈছে যে আমি আজৰি সময়ত বিভিন্ন কামত আমাক নিজকে নিয়োজিত কৰি ভাল পাওঁ। We love to play different types of games. ইয়াতে কৈছে যে আমি বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ। We love to sing and dance, draw and paint, read books and travel. ইয়াতে কৈছে যে আমি গান গাই, নাচি, কিতাপ পঢ়ি, ছবি আঁকি, কিতাপ পঢ়ি আৰু ভ্ৰমণ কৰি ভাল পাওঁ। These activities give us pleasure. এই কাৰ্যবোৰে আমাক বহুত আনন্দ দিয়ে। As people say, all work and no play can make our life dull. ইয়াতে কৈছে যে মানুহে কয় যে কেৱল কাম কৰিলে আৰু খেল নেখেলিলে আমাৰ জীৱনটো নিৰস হয় অৰ্থাৎ ডাল হয় বুলি কৈছে। Should be a combination of work and play that makes our life happy. ইয়াতে কৈছে যে কাম আৰু খেলৰ যুটীয়া সংমিশ্ৰণতহে বা সঠিক হ'লেহে যিটোৱে আমাক জীৱনত সুখী কৰে বুলি। Activities which give us fun and joy are hobbies. ইয়াতে কৈছে যে যিবোৰ কাৰ্যই আমাক
ফান এনজয় ৰং আৰু আনন্দ দিয়ে সেইবোৰে আমাৰ অভিৰুচি হয়। There are many kinds of hobbies. Some are indoor activities and some are outdoor activities. Collecting stamps and coins, listening to music and reading books are indoor activities. Gardening, traveling, swimming, trekking, photography are outdoor activities. Playing and painting are both indoor and outdoor activities. ইয়াতে কৈছে যে there are many kinds of hobbies. আমাৰ বিভিন্ন ধৰণৰ অভিৰুচি আছে। Some are indoor activities and some are outdoor activities. ইয়াতে কৈছে যে কিছুমান ঘৰৰ ভিতৰৰ কাৰ্য আৰু কিছুমান ঘৰৰ বাহিৰৰ কাৰ্য আছে। Collecting stamps and coins, listening to music and reading books are indoor activities. ইয়াতে কৈছে যে ডাক টিকট আৰু মুদ্ৰা সংগ্ৰহ, সংগীত শুনা অৰ্থাৎ গান শুনা, কিতাপ পঢ়া আৰু এইবোৰ হ'ল ঘৰৰ ভিতৰৰ কাৰ্য। এইবোৰ হ'ল ঘৰৰ বাহিৰৰ কাৰ্য। প্লেয়িং এণ্ড পেইণ্টিং আৰ both ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ। ইয়াতে কৈছে যে খেলা আৰু ছবি অঁকা ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ দুইবিধ কাৰ্য। গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং, ফটোগ্ৰাফী আৰ আউটডোৰ এক্টিভিটিজ। ইয়াতে কৈছে যে বাগিচা কৰা, ভ্ৰমণ কৰা, সাঁতোৰা বা পাহাৰ বগোৱা, ছবি উঠোৱা কাৰ্য এইবোৰ হ'ল। Here are a few hobbies of some of our classmates. ইয়াতে কৈছে যে আমাৰ সহপাঠীৰ কেইটামান চখ তলত দিয়া হ'ল অৰ্থাৎ অভিৰুচি কেইটামানৰ বিষয়ে ইয়াত দিয়া হৈছে। I love to sing. Singing is my hobby. মই গান গাই ভাল পাওঁ আৰু গান গোৱাটো মোৰ হ'ল অভিৰুচি বা চখ। I love singing. বৰগীত, মই বৰগীত গাই ভাল পাওঁ। I also love listening to classical music. আৰু মই শাস্ত্ৰীয় সংগীত শুনি ভাল পাওঁ বুলি কৈছে। Every morning I practice singing. ইয়াতে কৈছে যে প্ৰতিদিনে পুৱা মই গানৰ অনুশীলন কৰোঁ। I like to take out my harmonium and play tunes on it. ইয়াতে কৈছে যে মই হাৰমনিয়ামত সুৰ তুলি ভাল পাওঁ। It gives me great joy. ইয়ে মোক বহুত আনন্দ দিয়ে। ছবিখনত আমি দেখিছোঁ যে এওঁ হ'ল নিতা আৰু নিতাই এটা হাৰমনিয়াম বজাই আছে। তাই কৈছে যে তাই গান গাই ভাল পায় আৰু তাই ক্লাছিকেল অৰ্থাৎ শাস্ত্ৰীয় সংগীত শুনে আৰু তাই প্ৰত্যেক দিনাই ৰাতিপুৱাই গানৰ অভ্যাস কৰে আৰু তাই সদায় হাৰমনিয়ামটোত সুৰ তুলি ভাল পায় বুলি কৈছে। তাই বৰগীত গাবলৈ ভাল পায় বুলি কৈছে। এই ছবিখনত আমি দেখিছোঁ যে এওঁ হ'ল ইৰফান আৰু ইৰফানে পেইণ্টিং কৰি আছে অৰ্থাৎ ছবি আঁকি আছে। তেওঁ কৈছে যে I like to paint. মই ছবি আঁকি ভাল পাওঁ। পেইণ্টিং ইজ মাই হবি. মোৰ ছবি অঁকাটো এটা চখ। I use watercolors in my paintings. ইয়াতে কৈছে যে মই ছবি আঁকি বা ছবি আঁকোতে মই পানী মিলোৱা ৰং ব্যৱহাৰ কৰোঁ। I always carry my art materials with me while visiting different places. মই বিভিন্ন ঠাইলৈ যাওঁতে মোৰ ছবি অঁকা যিবোৰ সামগ্ৰী আছে সেইবোৰ মই লগত লৈ যাওঁ। I like to sit and paint landscape. মই বহি দৃশ্য আঁকি ভাল পাওঁ বুলি কৈছে যে When I am lonely and bored, I take out my paint box and brush and keep myself busy. তেওঁ কৈছে যে যেতিয়া মই অকলশৰীয়া হওঁ তেতিয়া মোৰ আমনি লাগে আৰু তেতিয়াই মই ৰঙৰ বাকচটো উলিয়াই লৈ নিজকে ছবি অঁকাত ব্যস্ত ৰাখোঁ। I keep my paintings carefully. কৈছে যে মোৰ ছবিবোৰ মই বৰ সাৱধানেৰে ৰাখোঁ। I have participated in different art competitions and won prizes. তেওঁ কৈছে যে বিভিন্ন ছবি অঁকা প্ৰতিযোগিতাত মই ভাগ লৈছোঁ আৰু ভাগ লৈ থাকোঁ আৰু পুৰস্কাৰো মই তাৰ পৰা লাভ কৰোঁ। আমি ছবিখনত দেখিছোঁ যে এইগৰাকী হ'ল ৰুণা আৰু ৰুণাই বাগিচা কৰি ভাল পায়। My favorite hobby is gardening. তাই কৈছে যে মোৰ প্ৰিয় চখ হ'ল বাগিচা। At home we have a kitchen garden in our backyard and a flower garden in front of the house. তাই কৈছে যে আমাৰ ঘৰৰ পিছফালৰ চোতালত এখন শাক পাচলিৰ বাগিচা আছে আৰু সন্মুখৰ ফালে এখন ফুলৰ বাগিচা আছে। We grow all kinds of vegetables in our garden. আমি সকলো প্ৰকাৰৰ শাক পাচলি তাৰ পৰাই
খাই থাকোঁ বা পাই থাকোঁ বুলি কৈছে। Now, I also collect a variety of flowers for our garden. তাই কৈছে যে মই বাগিচাৰ পৰা বিভিন্ন ধৰণৰ ফুলো সংগ্ৰহ কৰোঁ। I like painting new plants and watering them. মই নতুন গছ ৰুই আৰু তাত পানী দি বহুত ভাল পাওঁ। Every morning I water the plants and clean the bed. তাই কৈছে যে প্ৰত্যেক দিনা ৰাতিপুৱাই মই ফুলগছত পানী দিওঁ আৰু ফুলগছৰ তলিবোৰ পৰিষ্কাৰ কৰি দিওঁ। I also look after the garden in our school. তাই কৈছে যে মই স্কুলৰ বাগিচাৰো যত্ন লওঁ। It gives me a sense of joy seeing the plants grow. পুলিবোৰ বাঢ়ি আহিলে বা বাঢ়ি অহা দেখা পালে মই বহুত আনন্দ পাওঁ। তাই কৈছে যে I feel fit and active working in the garden. মই নিজকে বাগিচাত কাম কৰি যোগ্য আৰু সক্ৰিয় অনুভৱ কৰোঁ। I am also learning a lot about different types of plants. তাই কৈছে যে মই বিভিন্ন ধৰণৰ গছ-গছনি বা পুলিৰ বিষয়ে যথেষ্ট শিকি আছোঁ। ইয়াতে আমি বুজি পালোঁ যে ৰুণাই বাগিচা কৰি বহুত ভাল পায়। তাইৰ সেইটো এটা অভিৰুচি। এতিয়া আমি পিকচাৰখনত দেখি পাইছোঁ যে এওঁ হ'ল শ্যাম আৰু শ্যামে কিতাপ পঢ়ি আছে। তেওঁৰ হ'ল ৰিডিং কৰাটো এটা অভিৰুচি বা চখ। I spend my free time reading. তেওঁ কৈছে যে মই আজৰি সময়ত পঢ়ি কটাওঁ। ৰিডিং ইজ মাই হবি. পঢ়া মোৰ চখ। I read all kinds of books. মই সকলো ধৰণৰ কিতাপ পঢ়োঁ। I enjoy reading story books and biographies of great persons. তেওঁ কৈছে যে মই সাধুকথাৰ কিতাপ অৰ্থাৎ যিবিলাক গ্ৰেট পাৰ্চন আছে, মহাপুৰুষ আছে, তেওঁলোকৰ জীৱনীবোৰ পঢ়ি মই উপভোগ কৰোঁ। I also love to read adventure and mystery stories. তেওঁ কৈছে যে মই দুঃসাহসিক যিবোৰ কাহিনী আছে আৰু ৰহস্যমূলক যিবোৰ সাধু আছে সেইবোৰ পঢ়ি ভাল পাওঁ। I can read them over and over again and I enjoy doing so. তেওঁ কৈছে যে সেইবোৰ মই ঘূৰাই ঘূৰাই পঢ়িব পাৰোঁ আৰু উপভোগ কৰোঁ। After reading, I also write a review of the story. তেওঁ কৈছে যে পঢ়া হোৱাৰ পিছত মই সেই সাধুবোৰৰ এটা পৰ্যালোচনাও লিখোঁ। ইয়াতে আমি জানিব পাৰিলোঁ যে শ্যামে ৰিডিং কৰি ভাল পায় আৰু তেওঁ বিভিন্ন ধৰণৰ কিতাপ পঢ়ে আৰু মহৎ ব্যক্তিবোৰৰ জীৱনৰ বিষয়েও কাহিনীবিলাক পঢ়ি থাকে। এই পিকচাৰখনত আমি দেখিছোঁ এওঁ হ'ল বিৰলাং। এওঁ ষ্টেম্প কালেক্টিং কৰি ভাল পায়। মাই হবি ইজ কালেক্টিং ষ্টেম্পছ। তেওঁ কৈছে যে মোৰ চখ হৈছে ডাক টিকট সংগ্ৰহ কৰা। দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টেম্পছ ইজ কল্ড ফিলাটেলী। তেওঁ কৈছে যে ডাক টিকট সংগ্ৰহ কৰা আৰু অধ্যয়ন কৰাটো ফিলাটেলী বোলে। I started collecting stamps when I was in class 1. যেতিয়া মই বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁ অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰাই মই ডাক টিকট সংগ্ৰহ কৰা আৰম্ভ কৰোঁ। My uncle who stays in the United States used to write letters to us. মোৰ খুৰা আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে আৰু তেওঁ আমালৈ চিঠি লিখি থাকে। I used to take out the stamps from the envelopes and stick them in an album. তেওঁ কৈছে যে মই ডাক টিকটবোৰ খামৰ পৰা উঠাই এলবামত লগাই থওঁ। My grandparents and teachers encouraged me to pursue this hobby. মোৰ ককা দেউতা আৰু শিক্ষকসকলে অৰ্থাৎ শিক্ষাগুৰুসকলে মোক এইটো চলাই যাবলৈ উৎসাহিত কৰে। I have a large collection of stamps. তেওঁ কৈছে যে মোৰ ডাক টিকটৰ এটা ডাঙৰ অৰ্থাৎ সংগ্ৰহালয় আছে। I have learned a great deal because of this hobby. এই চখৰ পৰা মই বহু কথা শিকিব পাৰিছোঁ। I not collect stamps but also study the stamps. মই অকল ডাক টিকট সংগ্ৰহেই নকৰোঁ অৰ্থাৎ সংগ্ৰহ কৰাই নহয়, সেইবোৰ মই অধ্যয়নো কৰি চাওঁ। During my free time, I read about stamps issued by postal departments of different countries. তেওঁ কৈছে যে মই মোৰ আজৰি সময়ত ডাক বিভাগে চলোৱা বিভিন্ন টিকটৰ বিষয়ে অধ্যয়ন কৰোঁ। Nowadays, with the advancement of technology, communication systems have changed. People mostly communicate through email, SMS, MMS, etc.,
which are faster but the old postal system is still popular. তেওঁ কৈছে যে আজিকালি প্ৰযুক্তিৰ যি অগ্ৰগতি হৈছে সেই অগ্ৰগতিৰ সৈতে যোগাযোগ ব্যৱস্থাটো সলনি হৈছে আৰু বেছিভাগে ইমেইল SMS বা MMS ইত্যাদিৰে যোগাযোগ কৰে কাৰণ এইবোৰ হ'ল দ্ৰুতগামী কিন্তু but the old postal system is still popular কিন্তু পুৰণি যিবোৰ ডাক ব্যৱস্থা আছে সেইবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে Hobbies are those activities that are entertaining and relaxing. They are pursued during leisure time for pleasure or relaxation. They can be educative too. Hobbies help us to use our free time fruitfully. We can keep ourselves busy and active if we take up a hobby. কৈছে যে এইদৰে চখবোৰ আমোদজনক আৰু অৱসৰ বিনোদনৰ কাৰক আমি আজৰি সময়ত আনন্দ বা বিশ্ৰামৰ বাবে এইবোৰ কাম কৰিব পাৰোঁ আৰু কৈছে যে দে কেন বি এডুকেটিভ টু অৰ্থাৎ এইবোৰ শিক্ষামূলকো হয় হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুলি ইয়াতে কৈছে যে চখে অৰ্থাৎ অভিৰুচিয়ে আমাৰ আজৰি সময়সমূহ ফলপূৰ্ণ অৰ্থাৎ ফলদায়কভাৱে কটোৱাত সহায় কৰে We can keep ourselves busy and active if we take up a hobby. ইয়াতে কৈছে যে আমি নিজকে ব্যস্ত আৰু সক্ৰিয় বিজি এণ্ড এক্টিভ ব্যস্ত আৰু সক্ৰিয় কৰি ৰাখিব পাৰোঁ যদি আমাৰ এটা হবি অৰ্থাৎ অভিৰুচি আমি ৰাখিব পাৰোঁ এইখিনি আছিল আজিৰ এই পাঠটোৰ আলোচনা ইয়াৰ পৰা আমি জানিব পাৰিলোঁ যে হবিজ মানে হ'ল জিৰণিৰ সময়ৰ যি কাম অৰ্থাৎ যিয়ে আমাক আনন্দ দিয়ে তাকে আমি হবিজ বা অভিৰুচি বুলি ক'ব পাৰোঁ এই পাঠটোৰ আলোচনাৰ পৰা আমি ইয়াকে বুজি পালোঁ যে হবিজ অৰ্থাৎ অভিৰুচিয়ে আমাৰ জীৱনটো আনন্দদায়ক কৰি তোলে আৰু আমি আমাৰ চেষ্টা কৰি হ'লেও আমাৰ আজৰি সময়খিনিক আমি ফলপ্ৰসূ কৰি তুলিব লাগে আমি ফটো তোলা হওক বা ডাক টিকট সংগ্ৰহ কৰা হওক বা খেলি হওক গান গাই হওক নাচি হওক ছবি আঁকি হওক আমি যি কৰি ভাল পাওঁ যিকোনো এটা কাম আমি কৰিব লাগে আৰু সেই কামটোৰে আমি আমাৰ হবিজবোৰৰ সৈতে সময় কটোৱাৰ চেষ্টা কৰিব লাগে আজৰি সময়ত কৰা এনেকুৱা ধৰণৰ কামবোৰে আমাৰ জীৱনটোক চলাই নিয়াত অৰ্থাৎ আমাৰ জীৱনটো সুখী কৰাত বহুতখিনি উদগনি আগবঢ়ায় গতিকে আমি আমাৰ হবিজবোৰ বিচাৰি উলিয়াব লাগে আৰু আমি আমাৰ হবিজবোৰৰ সৈতে সময় কটোৱাৰ চেষ্টা কৰিব লাগে